নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আমি সকলো ধৰণৰ প্ৰাইভেট আৰু চৰকাৰী সকলো জবৰ বিষয়ে আলোচনা কৰোঁ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম AESRB আছাম ৰিকুৱাৰমেণ্টৰ ওপৰত। টোটেল ভেকেঞ্চি হৈছে 3টা, এছিষ্টেণ্ট প্ৰফেচৰ IT। ঠিক আছে, তো যোৰহাটত হৈছে ভেকেঞ্চি। মই গোটেইখিনি এইটো ভিডিঅ'ত কৈ দিছোঁ, চাই লওক কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট আছে গোটেইখিনি কৈ দিছোঁ। চেলেৰিও বহুত ভাল অফাৰ কৰিছে। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, দ্য আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিকুৱাৰমেণ্ট বৰ্ড অৰ্থাৎ AESRBৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টোত মই কৈ দিছোঁ চাওক। অৰ্গেনাইজেশ্যন হৈছে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিকুৱাৰমেণ্ট বৰ্ড AESRB। টোটেল ভেকেঞ্চি হৈছে 3টা আৰু এইটোত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী আৰু লগতে জব টাইপ হৈছে আছাম গভটৰ জব হয়। এপ্লাই মোৰ হৈছে অনলাইন। ঠিক আছে, নিয়ম নাম্বাৰ অফ পষ্ট হৈছে 3টা, এজ লিমিট হৈছে 21 বছৰৰ পৰা 39 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে যিটো চেলেৰি আছে, চেলেৰি দিয়া হ'ব লেভেল 10ৰ জৰিয়তে 57,700 টকাৰ পৰা 1,82,400 টকালৈকে। লগত যিখিনি আদাৰ এলাউন্সেছ থাকিব সেইখিনি আপোনালোকে পাব। আৰু এইটোত কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী উইথ 55% মাৰ্ক। ঠিক আছে, আৰু লগতে নেট নতুবা স্লেটত অৰ্থাৎ PhD ডিগ্ৰী আপোনালোকৰ থাকিলে আৰু ভাল, ইয়াতে দিয়া আছে। লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ যিটো আছে, এপ্লিকেশ্যন ফিজ দিয়া হ'ব জেনেৰেল কাষ্টৰ কাৰণে 250 টকা আৰু OBCৰ কাৰণে 150 টকা। যদি আপোনালোকে SC ST হয় কোনো ধৰণৰ ফি দিব নালাগে। কেনেকৈ এপ্লাই কৰিব ইয়াত লিখা আছে, ভালদৰে আপোনালোকে চাওক। এইটো অফিচিয়েল ৱেবছাইট আছে, তাত ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। মই ইম্পৰ্টেণ্ট ডেট কেইটা কৈ দিছোঁ। এয়া চাওক, এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 10 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ। যদি আপোনালোকে এলিজিবল হয় 31 মাৰ্চৰ আগতে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। মই সম্পূৰ্ণ ভিডিঅ'টোত যিখিনি মেইন পইণ্ট কেইটা আছে সেইকেইটা কৈ দিছোঁ। যদি মই বেছি কৈ থাকোঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মই মেইন পইণ্ট কেইটা কৈ দিছোঁ। তাৰপিছতো যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাব, মই নিশ্চয় ৰিপ্লাই দিব ট্ৰাই কৰিম। তো এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু তেনেকুৱা জবৰ নটিফিকেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।